এতিয়া মই ফেসবুক লাইভতে পাই আছো পিজিটি ৰিজাল্ট কেতিয়া দিব গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব মই হব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহলে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য নিয়মানুবৰ্তিতা শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো খুধি থাকে সেই কাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো